নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আহি গ'ল দুৰ্গা পূজা। তো দুৰ্গা পূজালৈ বেছি দিন নাই, কেইদিনমান মাজত মাত্ৰ দিন আছে। তাৰ পাছতে শাৰদীয় দুৰ্গা পূজা আৰম্ভ হ'ব আৰু গোটেই মানুহৰ কাৰণে এটা উৎসৱৰ দিন। দুৰ্গা পূজা মানে আজিকালি সকলোৱে ফূৰ্তি ফাৰ্তা কৰে। হিন্দু মুছলিম সকলোৱে ফূৰ্তি ফাৰ্তা কৰে দুৰ্গা পূজা বুলি ক'লে। না অকল হিন্দুৱে ফূৰ্তি কৰে, মুছলিমো সেইমতে ফূৰ্তি কৰে। তো বন্ধু বান্ধৱীসকল, এতিয়া দুৰ্গা পূজাক লৈ অসম চৰকাৰৰ ফালৰ পৰা কেইটামান নীতি নিৰ্দেশনা বান্ধি দিছে। আমিও মানিব লাগিব সেই নীতি নিৰ্দেশনাসমূহ আৰু দুৰ্গা পূজাৰ কমিটিসকলেও সেই নীতি নিৰ্দেশনাসমূহ মানিব লাগিব। এতিয়া কি নিয়ম, কি নীতি নিৰ্দেশনা পালন কৰিব লাগিব, কি নীতি নিৰ্দেশনা বান্ধি দিছে, মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো আপোনালোকে সেই নীতি নিৰ্দেশনা কেইটা কিন্তু মানিবলৈ নাপাহৰিব। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। মই শ্ৰী পাঞ্জল গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু সকলোলৈকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। বিশেষকৈ পূজা কমিটি বা যিসকল নেকি লোকে মানে হিন্দু ধৰ্ম মুছলিম ধৰ্ম বুলি কথা নাই, চবলৈকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে এই দুৰ্গা পূজাত কোনো ধৰণৰ ফাইন বা কোনো ধৰণৰ মাৰ ধৰ নোখোৱাকৈ ভালদৰে যাব পাৰে। তো সেইকাৰণে ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি দিয়ক। আগবাঢ়িছোঁ প্ৰথমটো নিয়মৰ ফালে। প্ৰথমটো নিয়মৰ কথা কৈছে যে জৰুৰীকালীন সেৱাৰ বাবে পূজা কমিটিসমূহে এটা নিৰ্দিষ্ট ৰাস্তা ৰাখিব লাগিব বুলি জনাইছে। এতিয়া ধৰি লওক পূজা কমিটিৰ ফালে পূজা য'ত মণ্ডপ হয়, পূজা মণ্ডপৰ আশে পাশে পূৰা সাংঘাতিক ৰকমে জাম নালাগে জানো, ভিৰটো সাংঘাতিক ৰকমে লাগে, যাতে সেই ভিৰটো কাৰোবাৰ যদি কিবা হয় আৰু সেই ভিৰৰ পৰা যাতে সেই ব্যক্তিজনক হঠাতে ওলুৱাই লৈ যাব পাৰে। তো তাৰ কাৰণে এক বিশেষ পথ ৰাখিবলৈ কৈছে। হঠাৎ যেনিবা কাৰোবাৰ প্ৰেছাৰ ষ্ট্ৰ'ক হ'ল, কাৰোবাৰ মাথা ঘূৰাইছে, তো সেইজনক নিবৰ কাৰণে, হঠাতে পাৰ কৰি নিবৰ কাৰণে, সোনকালে পাৰ কৰি নিবৰ কাৰণে এক বিশেষভাৱে পথ ৰাখিবলৈ জনাইছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো নিয়মৰ ফালে। পূজা কমিটিসকলে মেডিকেল টিম ৰাখিব লাগিব। মেডিকেল টিম পূজা মণ্ডপত ৰাখিব লাগিব। এতিয়া মেডিকেল টিম কি কাৰণে ৰাখিব লাগিব? এই কাৰণেই ৰাখিব লাগিব, কেতিয়া কি হৈ যায় কোনো ঠিক নাই, হয়নে নহয়? যিহেতু যথেষ্ট পৰিমাণৰ মানুহৰ ভিৰ হয়, তো সেই ভিৰত গৰমৰ মাত্ৰাও সেই ৰকমে বাঢ়ে। তো তেনে অৱস্থাত কাৰোবাৰ কিবা হৈ যোৱাটো খুবেই সাধাৰণ কথা। তো তাৰ কাৰণে মেডিকেল টিম সাজু কৰি ৰাখিবলৈ কৈছে প্ৰত্যেকটো পূজা মণ্ডপে মেডিকেল টিম ৰাখিবই লাগিব। এইটো একদম বাঞ্ছনীয়, মানে কম্পালচৰি বুলি কৈছে যে মেডিকেল টিম নাৰাখিলে কিন্তু নহ'ব, মেডিকেল টিম ৰাখিবই লাগিব প্ৰত্যেকটো পূজা মণ্ডপতে। ইয়াৰ পাছৰ নিয়মটোত কৈছে আকৌ যে অগ্নি নিৰ্বাপক আৰু তাৰ লগতে বিদ্যুৎ বিভাগৰ তৰফৰ পৰা ল'ব লাগিব NOC। মানে আপোনালোকে যে পূজাটো পাতিবৰ কাৰণে বিভিন্ন ইলেক্ট্ৰনিক সামগ্ৰী ব্যৱহাৰ কৰিব, হয়নে নহয়? লাইটিং কৰিব, কিবা কৰিব। তো এইবিলাকৰ কাৰণে আপোনালোকক প্ৰয়োজন হ'ব NOCৰ। আপোনালোকে অগ্নি নিৰ্বাপক বাহিনী আৰু তাৰ লগতে কাৰেণ্টৰ মানে অফিচৰ পৰা, মানে APDCLৰ অফিচৰ পৰা বা বিদ্যুৎ বিভাগৰ তৰফৰ পৰা আপোনালোকে NOC আনিব লাগিব। তেতিয়াহে আপোনালোকে পূজা মণ্ডপত মানুহক পূজা দেখুৱাব পাৰিব বা পূজা পাতিব পাৰিব, নহ'লে পূজা পাতিব নোৱাৰিব। ইমানখিনি নিয়ম কিন্তু আগতে কৰা নাছিলে, এইবাৰ বেছিকৈ কৰি দিয়া যেন লাগিছে এনেকুৱা ধৰণৰ নিয়মবিলাক। এতিয়া নাজানো আৰু কিয় কৰিছে কিয় নাই কৰা, বাৰু যি কি নহওক নিয়মখিনি কিন্তু নিয়মেই পালনটো কৰিব লাগিব, সেইটো খাটাংক। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো নিয়মৰ ফালে। প্ৰত্যেকখন পূজা কমিটিয়ে এতিয়া স্বেচ্ছাসেৱী বাহিনী ৰাখিব লাগিব বুলি জনাইছে। এতিয়া পূজা কমিটিবিলাকে বাৰু স্বেচ্ছাসেৱী ৰাখেই, অকল পূজা বুলিয়ে নহয়, যেতিয়া নেকি কিবা এখন আয়োজন কৰা হয় তেতিয়া স্বেচ্ছাসেৱকসকল থাকেই, তো তেওঁলোকেই কাম কাজবিলাক কৰে। তো সেইটো বাৰু ডাঙৰ কথা নহয়, স্বেচ্ছাসেৱকবিলাক ৰাখি দিব, কিন্তু সেই স্বেচ্ছাসেৱকবিলাকক এক বিশেষ আই কাৰ্ড প্ৰদান কৰিব লাগিব, সেইটোও কৰে। আৰু তাৰ লগে লগে তেওঁলোকৰ বয়স, নাম, ঠিকনা সকলোবিলাক ওচৰৰ আৰক্ষী চকীত জমা দিব লাগিব বুলি জনাইছে। কোনে স্বেচ্ছাসেৱকৰ কাম কৰিছে তেওঁলোকৰ যি নাম, ঠিকনা, এড্ৰেছ পাতি, ফটো সকলোবিলাক ওচৰৰ আৰক্ষী চকীত জমা দি থ'ব লাগিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো নিয়মৰ ফালে। আৰু এই নিয়মটো অৱশ্যে আই থিংক যোৱা বছৰে পৰাই কৰিছে নেকি, মোৰ মনত পৰিছে। যোৱা বছৰো এটা পূজা মণ্ডপে মোৰ পৰা এটা CC কেমেৰা মানে লৈছিলে, মনত পৰিছে। তো যোৱা বছৰৰ পৰা কৰিছে হ'বলা। তো CC কেমেৰা লগাব লাগিব পূজা মণ্ডপত CC কেমেৰা লগাব লাগিব আৰু 24 ঘণ্টাই সেই CC কেমেৰাৰ ৰেকৰ্ড হৈ থাকিব লাগিব, নহয় জানো? হঠাৎ যদি কিবা কাৰোবাৰ হয়, অঘটন হয়, যাতে
সেই CCTV ফুটেজৰ পৰা সকলোবিলাক যাতে উলিয়াব পাৰি তাৰ কাৰণে 24 ঘণ্টাই CC কেমেৰা চলি থাকিব লাগিব আগবাইছো একেবাৰে হেখৰটো নিয়মৰ ফালে নিয়ম অৱশ্যে কেবাটাও কৈছে কেবাটাও নীতি নিৰ্দেশনা বান্ধি দিছে একেবাৰে হেখৰটো হৈছে আমাৰ কাৰণে মানে সৰ্বসাধাৰণ ৰাইজৰ কাৰণে যতে ততে বাইক গাড়ী ৰাখিব নোৱাৰিব সেইটো ডাঙৰ কথা যতে ততে গাড়ী বাইক ৰাখি দিয়াৰ ফলত কি হয় ভিৰ লাগি যায় জাম লাগি যায় এটা যতে ততে গাড়ী বাইক ৰাখিব নোৱাৰিব বুলি জনাইছে নহলে কিন্তু পস্তাব লাগিব নহলে বিপদত পৰিব সেইটো আকৌ ডাঙৰ কথা মনত ৰাখিব নহলে 2000 টকা ফাইন খসকে আহি লৈ লব তো সেইটো মনত ৰাখিব তো বন্ধু বান্ধৱীসকল বস এইকেইটাই আছিল আজিৰ ভিডিঅ'ত জনাবলগীয়া আপোনালোকৰ কাৰণে খবৰ কেনেকুৱা লাগিলে জানি কমেন্ট এটা কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি বিৰাম কিছু ধন্যবাদ জয় অসম